আপুনি যদি চাকৰি নাপায় তেন্তে আপুনি কি কৰিব ৰব তেন্তে আপুনি চিন্তা নকৰিব কাৰণ অসম চৰকাৰে লৈ আহিছে আপোনাৰ বাবে সুবৰ্ণ সুযোগ নমস্কাৰ মই ডিম্পি আপোনালোকে চাই আছে সত্য অসম চৰকাৰে লৈ আহিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি আজিৰে পৰা আৰম্ভ হৈছে এই আঁচনিখন নিৰ্বাচিত যুৱক যুৱতীক অসম চৰকাৰে দিব 2 পৰা 5 লাখ টকা আজি 25000 যুৱক যুৱতীয়ে লাভ কৰিব অসম চৰকাৰৰ ধন প্ৰথম কিস্তিত লাভ কৰিব 75000 টকা আৰু প্ৰথম 3 দিনীয়া প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পিছত নিৰ্বাচিত হ'ব যুৱক যুৱতীসকল আৰু তাৰ পাছতে 25000 টকাকৈ দ্বিতীয় কিস্তিৰ ধন লাভ কৰিব যুৱক যুৱতীসকলে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি শুভ উদ্বোধন কৰা হৈছে আঁচনিখনৰ আৰু অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 2 লাখ যুৱক যুৱতীক আমি আত্মসংস্থাপনৰ পথ দেখুৱাম আজি আপোনালোকে দেখা পাইছে যে চাওঁতে 1 লাখ নিযুক্তিৰ পৰিৱৰ্তে আজি আমি ইতিমধ্যে 1,40,000 নিযুক্তি সম্পন্ন কৰিছো আৰু 2 লাখ নিযুক্তিৰ ফালে আজি আমি ধাৱমান হৈছো যোৱা কেইটামান দিনত এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন শিক্ষকৰ নিযুক্তি আৰু বৰ্তমান অসমৰ প্ৰত্যেকখন জিলাতে চলি থকা আৰক্ষীৰ নিযুক্তিৰ প্ৰক্ৰিয়া আদিয়ে অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আনি দিছে আজি অসমত 11 লাখ যুৱক যুৱতীয়ে একেলগে পৰীক্ষা দিয়ে আৰু প্ৰত্যেকজন যুৱক যুৱতীয়ে এটা কথা অন্তত মনত দৃঢ়ভাৱে প্ৰতিপন্ন কৰি লৈছে যে নিযুক্তি স্বচ্ছ হ'ব আৰু এই নিযুক্তিত কোনেও এটকা নোখোৱাকৈ নিযুক্তি হ'ব তেনেকুৱা আজি আত্মবিশ্বাস অসমৰ যুৱক যুৱতীৰ মাজত গঢ়ি উঠিছে আজিৰ পৰা যদি 10 বছৰ আগলৈ অসমত দীৰ্ঘকালীন যেতিয়া কংগ্ৰেছৰ শাসন চলিছিল কোনো লৰাৰ মনত ছোৱালীৰ মনত এই কথা বিশ্বাস নাছিল যে আমি চৰকাৰী চাকৰিত টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাম কোনেও বিশ্বাস কৰিব পৰা নাছিল আৰু চাওঁতে সৰু এটা চাকৰিৰ বাবে টকা দিয়া ঘোষ দিয়াৰ পৰিমাণ 1 কোটি টকালৈকে বৃদ্ধি পাইছিল কংগ্ৰেছৰ দিনত এপিএছচিত এনেকুৱা ব্যক্তিক অধ্যক্ষ কৰি দিয়া হৈছিল যে যাৰ জীৱনত এটাই মাত্ৰ ব্ৰত আছিল যে নিবনুৱা ল'ৰা ছোৱালীৰ পৰা কেনেকৈ টকা লুণ্ঠন কৰিব পাৰি কেনেকৈ ধন লুণ্ঠন কৰিব পাৰি আৰু এনেকুৱা এটা পৰিৱেশ আছিল যে অংগনবাদী কৰ্মী আশা কৰ্মী নিযুক্তি দিবৰ বাবেও ধনৰ লেনদেন হৈছিল আজি আমি সেইখন অসম এটা যুগৰ পৰা আন এটা যুগলৈ পৰিৱৰ্তনৰ বাবে কাম কৰিছো কংগ্ৰেছৰ দিনত থকা পংকিলতাক আঁতৰাই আজি আমি স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ গতি কৰিছো কোনোবাই সুধিছে যে আমাক প্ৰশ্ন কাকতখন ঘৰত আনিব দিব লাগে আমি কৈছো ঘৰলৈকে লৈ যাওক কোনোবাই কৈছে যে আমাক OMR সিটখন চাব দিব লাগে আমি কৈছো সেইখনো লৈ যাওক কতু কোনোবাই কৈছে যে প্ৰশ্নৰ উত্তৰ কেটা আপোনালোকে এনসাৰ কিটো ঠিক কৰি বনাইছে নে নাই তাকো আমি চাব খুজিছো আমি কৈছো সেইটো চাই লওক স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছো আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে ঋণাত্মক পৰিৱেশবিলাক সলনি হৈছে আৰু লাহে এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে প্ৰথম অৱস্থাত আঁচনিখনৰ জৰিয়তে লাভ কৰিব 2 লাখ টকা আঁচনিৰ ধন সদব্যৱহাৰ কৰিলে পুনৰ ঋণ ল'ব পাৰিব 5 লাখ টকা এই আঁচনিখনে যথেষ্ট সকাহ দিব নিবনুৱা যুৱক যুৱতীসকলক আঁচনিখনৰ জৰিয়তে আত্মনিৰ্ভৰ হ'ব পাৰিব বুলি আশা কৰিছে অসম চৰকাৰে এই সন্দৰ্ভত আপোনাৰ মতামত কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব চাই থাকিব সত্য